চাকৰি দিম বুলি কৈছিলো তেতিয়া মোক চবে ঢুকাইছিলে ক'ত 1 লাখ দিব এই কয়বিলাক ভোটৰ কাৰণে সেইকাৰণে মই এতিয়া কি কৰিলো 1 লাখৰ জাগাত মোটামুটি 2 লাখৰ চাকৰি দি দেখাই দিলো আৰু কালি মই মিটিঙত কৈছো যে মোক বেছি ঢুকাই নাথাকিলে 2 লাখৰ জাগাত 4 লাখত দিম আজিৰ দিনত আমাৰ গেছৰ দাম বজাৰত 950 টকা কিন্তু দুখীয়া মানুহৰ কাৰণে গেছৰ দাম 550 টকা এতিয়া এই যে মাজত 400 টকাটো থাকিলে আমি এইটো কেনেকৈ পাম প্ৰথমবাৰ দেখিলো যে নহয় এইটো আমাৰ বেংকৰ একাউণ্টত আহি যায় তেতিয়া আমি বুজিলো যে মোদী ডাঙৰীয়াই বেংকৰ একাউণ্ট কিয় কৰিলে তাৰ মানে আজি আমাৰ দুখীয়া মানুহে যেতিয়া গ্যাস কিনে 400 টকা আমাৰ বেংক একাউণ্টত প্ৰতি মাহে সোমায় ধুতি আৰু লুঙিৰ দাম 400 টকা হলেও 5 বছৰত এবাৰ ইয়াতে গ্যাস কিনিলে তাৰ মানে মাহতে আমি 400 টকা আমাৰ বেংক একাউণ্টত আহিলে কোভিড আহিলে কোভিডৰ সময়ত মোদী ডাঙৰীয়াই আমাক বেংকত টকা দিলে তেতিয়া আমি বুজি পালো যে তাৰ মানে বেংক বিলাক একাউণ্ট বিলাক মোদী ডাঙৰীয়াই কিয় কৰিলে আমিও অলপ শিকিলো আমি শিকি কি কৰিলো অৰুণোদয় আঁচনি আৰম্ভ কৰিলো কোন চনত 2020 চনত তেতিয়া আমি কিমানত দিলো আমি 830 টকা কৰি 18 লাখ পৰিয়ালক দিলো ইলেকশন হৈ গল মানুহে আঁচনিটো খুব ভাল পালে যতে যা মানুহে কয় যে বাবা মই অৰুণোদয় পোৱা নাই তাৰ মানে মানুহক অৰুণোদয় লাগে যদি পোৱা নাই বুলি অভিযোগ কৰে তাৰ মানে মানুহগৰাকীক অৰুণোদয় লাগে দ্বিতীয়বাৰ আমি অৰুণোদয় বঢ়াই দিলো প্ৰায় 28 লাখ পৰিয়ালক এইবাৰ আমি আকৌ সকলোকে অৰুণোদয় দিব যত্ন কৰি আমি অৰুণোদয় লৈ আহিলো 38 লাখ পৰিয়াল কিমান কৰি দিলো প্ৰথমতে 830 টকা তাৰ পিছত 1000 টকা তাৰ পিছত এতিয়া 1250 টকা বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন বেংক একাউণ্ট দি প্ৰত্যেক মাহত যোৱা আৰম্ভ হল বিধৱা পেঞ্চন বিলাকো এতিয়া আমি 1250 টকা কৰি দিলো আৰু 2 এদিনতে আপোনালোকে ভাল খবৰ পাব বৃদ্ধ পেঞ্চন বিলাকো আমি বঢ়াই দিম আজিকৈ আমি বৃদ্ধ পেঞ্চন বিলাকো বেছিকৈ দিয়া আৰম্ভ কৰিম এতিয়া মোদী ডাঙৰীয়াই বেংক একাউণ্ট কিয় বনালে আমি সকলোৱে বুজি পালো যে বেংক একাউণ্ট এটা থাকিলে গুৱাহাটীতে আমি যদি এটা বুটাম টিপি দিও 1 মিনিটতে অসমৰ গোটেই মানুহৰ ঘৰে ঘৰে টকা চৰকাৰে দিব খোজা টকা গৈ পাব পাৰে মাজত কোনো মানুহ থাকিব নোৱাৰে বেংকৰ একাউণ্টত ডাইৰেক্টলি গৈ টকাটো সোমাই গ'ল কোভিড আহিলে কোভিডৰ সময়ত মোদী ডাঙৰীয়াই ক'লে যে আমি অসমৰ ভাৰতৰ মানুহক চাউল বিনামূলীয়া কৰিম বিনামূলীয়া চাউল দি আৰম্ভ কৰিলে আমি কোভিডৰ যি বিপদ হৈছিলে তাত আমি চাউলখিনি আমাৰ কাৰণে আশীৰ্বাদ হ'ল মানুহে ভাবিছিলে যে কোভিডৰ পিছত আমি নিশ্চয় চাউল টকা দি কিনিব লাগিব কিন্তু মোদী ডাঙৰীয়াই কি কৰিলে যে নহয় কোভিড যদিও পাৰ হৈ গ'ল আমি মানুহক বিনামূলীয়াকৈ চাউল দি থাকিম কিমান কৰি দিম যে এটা পৰিয়ালক আমি ব্যক্তি হিচাপত 5 কেজি কৰি দিম যদি আমাৰ এটা পৰিয়ালত 4 গৰাকীৰ নাম ৰেচন কাৰ্ডত আছে তেতিয়াহ'লে আমি 20 কেজি চাউল পালো আজি আমাৰ চাউলৰ দাম কিমান বজাৰত 35 টকা 40 টকা তাৰ মানে মোদী ডাঙৰীয়াই আমাক মাহত কিমান দিলে 800 টকা আমাক বিনামূলীয়া কৰি দিলে এতিয়া আপোনালোকে চিন্তা কৰক 1250 টকা অৰুণোদয় পোৱা আহিলে আমাৰ ঘৰত যদি এজন বৃদ্ধ আছে আজিৰ দিনত 250 টকা পেঞ্চন পাই আছে 1250 লগত 250 টকা যোগ কৰক 1500 টকা হ'ল 800 টকা চাউলৰ পৰা আহিলে 1500 আৰু 800 লগ লগালে 2300 টকা হ'ল ৰেচন কাৰ্ডখন আমি পালো মোদী ডাঙৰীয়াই ক'লে যে যদি ৰেচন কাৰ্ডখন আছে বেমাৰ আজাৰ হলে হস্পিটালত ৰেচন কাৰ্ডখন দেখুৱালে 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা কৰিব পাৰিব তাৰ মানে কিমান হ'ল বছৰত যদি 5 লাখ টকা হ'ল তেতিয়াহ'লে 12 দি যদি 5 লাখক হৰণ কৰে তেতিয়াহ'লে আপোনালোকে দেখিব যে তাতো আমাৰ
40-50,000 টকা মাহত চিকিৎসাৰ কাৰণে আমি পালো ইয়াৰ পিছত আমি আগবাঢ়ি গলো যে ৰেচন কাৰ্ডখন যদি ঘৰত আছে কলেজত যদি কোনোবা ল'ৰা ছোৱালী পঢ়ে ৰেচন কাৰ্ডখন দেখুৱালে বিনামূলীয়াকৈ এডমিশ্যন পাব এটা এডমিশ্যনত কিমান পইচা লাগে 10,000 টকা লাগে দুখীয়া মানুহে 10,000 টকা ক'ৰ পৰা পাব আপোনালোকে যদি বুজি পায় যে কলেজত এডমিশ্যন দিবৰ কাৰণে দুখীয়া মানুহৰ ঘৰত 10,000 টকা নাথাকে কাবাৰ পৰা ধাৰ ল'ব লাগে ধাৰ ল'লে আকৌ 10% সুদো দিব লাগে লগতে তাৰ মানে পঢ়াৰ নামত আমি এডমিশ্যন দিয়াৰ নামত 10,000 টকা লৈ বিপদে পৰিলো কাৰণ মাহত 1,000 টকা এতিয়া সুদ হিচাপত দি থাকিব লাগিলে আমাৰ চৰকাৰে কি কৰিলে যে নহয় আমি ৰেচন কাৰ্ডখন দেখুৱালে বিনামূলীয়াকৈ আমি এডমিশ্যন পাম বিনামূলীয়াকৈ এডমিশ্যন পালো তাৰ লগতে আমাৰ ছোৱালীজনী যদি কলেজত পঢ়িছে হায়াৰ সেকেন্ডাৰী পঢ়িলে ঘৰখনত 1,000 টকা আহিব ডিগ্ৰী পঢ়িলে 1250 টকা আহিব আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে 2,500 টকা আহিব তাৰ লগতে মোদী ডাঙৰীয়া নেতৃত্বত আমি কি কৰিলো যে যি ল'ৰা ছোৱালী ক্লাছ 9 পাব তেওঁক এখন আমি বিনামূলীয়া চাইকেলো দি দিলো এতিয়া আপোনালোকে হিচাপ কৰক যে এক মাহত এটা পৰিয়ালে কিমান টকা চৰকাৰৰ পৰা পাব পাৰে প্ৰথম মোৰ অৰুণোদয় আছে 1250 টকা পালো অৰুণোদয় থাকিলে ৰেচন কাৰ্ড থাকিবই লাগিব ৰেচন কাৰ্ডত চাউল 800 টকাৰ চাউল ঘৰত বিনামূলীয়াকৈ আহিলে 1250 আৰু 800 আমাৰ 2050 টকা হ'ল গেছৰ চিলিণ্ডাৰ কিনিলো 400 টকা বেংকৰ একাউণ্টত সোমালে 2,400 টকা হ'ল আৰু আমাৰ ঘৰত যদি এটা বিধৱা পেঞ্চন আছে তাতো আমি 1250 টকা পালো 24 আৰু 1250 টকা তাতে হিচাপ কৰি দিয়ক প্ৰায় 3,600 rupees হ'ল তাৰ লগত যদি ঘৰত এজন বৃদ্ধও আছে আৰু 250 টকা পালে তাৰ মানে প্ৰায় 4,000 টকা পালে বোলে নহয় ঘৰত ছোৱালী এজনী আছে যোনে কলেজত পঢ়ি আছে 1250 টকা আকৌ চৰকাৰৰ পৰা নিযুত মইনা আঁচনি পালে 5,200 টকা হ'ল আজি যদি আপোনালোকে চাই যে কংগ্ৰেছৰ দিনত লুঙি ধুতি ফুটা কম্বল আঁঠুৱা আৰু আমাৰ দিনত এটা পৰিয়ালত যদি অৰুণোদয় পৰিয়াল হয় এই অৰুণোদয় পৰিয়ালটোৱে 5,000 ৰেচন কাৰ্ড আৰু অৰুণোদয় থাকিলে এটা পৰিয়ালে 5,000 5,500 টকালৈকে মাহত আজি সুবিধা পাই আছে মই ঠিকে কৈছো নে নাই এতিয়া আজি যদি হঠাতে ধৰি ললো হঠাতে অৰুণোদয় বন্ধ হৈ গ'ল আমাৰ গুৱাহাটীৰ কিছুমান ৰিপৰ্টাৰে শিকাই থাকে অৰুণোদয় নালাগে নালাগে বুলি কয় যে আমাক অৰুণোদয় দৰকাৰ নাই তো 1250 টকা অৰুণোদয় কাটা গ'ল বোলে বিনামূলীয়া চাউল দালি আমাক নালাগে তাতো 800 টকা গ'ল এনেকে নালাগে নালাগে কৰি থাকোতে 4,000 3,000 টকাটো ঘৰৰ পৰা নোহোৱা হৈ গ'ল এতিয়া বস্তুটো তেতিয়া 3,000 3,500 টকা যেতিয়া ঘৰৰ পৰা নোহোৱা হ'ল ঘৰখন চলাবলৈ আকৌ মানুহৰ ওচৰতে হাত পাতিবলগীয়া হ'ল লাগিবনে নাই হাত পাতিব লাগিব গতিকে আপোনালোকে বুজি পাওক যে এখন মৰমীয়াল চৰকাৰ থাকিলে এখন নিজৰ চৰকাৰ থাকিলে আমি কিমান বিলাক আমাৰ কষ্ট আমাৰ নোহোৱা হৈ যায় আজি কেইটামান দিন আগতে আমাৰ কিছুমান মানুহে মই নাম ক'ব খোজা নাই আমাৰ চৰকাৰক বেয়া পোৱা কিছুমান মানুহ আছে তেওঁলোকে টিভিৰ সন্মুখত গৈ চিঞৰিলে আমাক অৰুণোদয় নালাগে 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 মই বোলো নালাগে যদি এৰি দিয়ক তেতিয়া লাগে খিনিক আমি দি দিম ইমান মানুহে নোপোৱাকৈ আছে আকৌ কোনেও এৰিও নিদিয়ে বোলে যদি নালাগে খিনি এৰি দিয়ে তেতিয়া আজি আমাৰ হলত কিমানে অৰুণোদয় পোৱা নাই হাত দাঙকচোন চব এতিয়া এৰি দিলে আপোনালোকক দি দিব পাৰো ভাল পাবনে নাই আপোনালোকে লাগিবনে নাই আপোনালোকক ৰেডি আছে নে নাই আমাৰ কাৰণে তো যিসকলে অৰুণোদয় নালাগে বুলি ক'লে আমি তেওঁলোকক বেয়া নাপাওঁ নিশ্চয় তেওঁলোকৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে নিশ্চয় তেওঁলোকৰ ল'ৰা ছোৱালীয়ে কিবা ভাল উপাৰ্জন কৰিছে কিন্তু নালাগে বুলি কৈ আকৌ লৈ থাকিলে তেতিয়া দুখীয়া খিনিও নাপায় সেইকাৰণে আমি এইবাৰ অৰুণোদয়ত এটা বুটাম দিছো যে যাক নালাগে তেওঁ বুটামটো টিপি দিলে তেওঁৰ ঘৰত অৰুণোদয় বন্ধ হৈ যাব যাক লাগে তাৰ ঘৰত অৰুণোদয়টো পাই যাব এইটো ভাল নিয়ম হৈছে নে নাই এতিয়া
আমি কলো আমাৰ সাংবাদিকসকলে অলপ প্ৰচাৰ কৰিব যে অৰুণোদয় পৰ্টেলত আমি এটা বুটাম দি দিছো নালাগে বুলি কয় হেঁচা মাৰি দিলে আমি জোৰ কৰি কাকো দিলো কাৰণ অৰুণোদয় বিচৰা মানুহ বহুত আছে এইফালে কিমানে হাত লাগিছে চাওঁ লাগে নে নাই অৰুণোদয় এতিয়া মই দিবই পৰা নাই এতিয়া মানুহে উল্টাই মোক ধৰি আছে যে অৰুণোদয় কিমান সুবিধা আহিছে আমাক অৰুণোদয় দিয়ক একফালে কৈ আছে দিয়ক আগত টিভিত কেইগৰাকী মানে কৈ আছে অৰুণোদয় নালাগে নালাগে আৰে নালাগে যদি সোনকালে দি দিয়ক আমি লাগাখিনি দিব পাৰো ইমান সমস্যা অৰুণোদয় নোপোৱা মানুহে